हेलो गाइज गुड मर्निंग मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু দেখিছেনে ৰাতিপুৱা কাপোৰ ধোৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছো আৰু ইয়া ৰাতিপুৱা হুইতে চোতাল ঘৰ হাৰিলো আৰু তাৰ পাছত কাপোৰ কানি ধুই মেলি দিছো ৰ'দত তেতিয়া সোনকালে শুকাই যায় আৰু তাৰ পাছত আহিলো মই ভাত বনাবলৈ বুলি যিহেতু ৰাতি আনি থৈছিলে কচ মাছ ভাবিলো মাছ পিস ভাজি লওঁ আৰু সাইডত পাতি দিলো দালি কুকাৰত দালিও হৈ আছে আৰু পিনে মাছ ফ্ৰাই হৈ আছে আৰু কাটি থৈছো পিয়াজ দালিখিনি হোৱাৰ পাছত তেল মাৰি দিবলৈ বুলি তাৰ পাছত আহিলো মই বাৰীলৈ এয়া দেখিছেনে আমাৰ বাৰীত কিমান ডাঙৰ ডাঙৰ বেঙেনা লাগিছে বেঙেনা ভাবিলো আজি পুৰি পিটিকা কৰি খাম বেঙেনা পিটিকা খাই বৰ ভাল লাগে নহয় জানো আৰু এয়া চাওকচোন সৰু সৰু বেঙেনা এই বেঙেনা বিধ পিছে পুৰি খাই ইমান ভাল নালাগে ভাজি খাইহে ভাল লাগে ছাগলী এজনী যিহেতু আগবিলাক খাই আছিলে ভাবিলো আজি বেঙেনা কেইটা লাগি আছে গুটেইকেইটা ছিঙি লৈ যাওঁ আগবিলাক ছাগলীয়ে খাই দিলে বৰ সোনকালে গছবিলাক নুঠে আৰু এই সাইডতে চাওকচোন তুলসী এজোপাৰ পৰা কিমানখিনি গছ হৈছে তাৰ পাছত আহিলো মই এয়া গছজোপা আৰু ইয়াৰ পাছত আহিলো ভেকুৰী গুটি ছিঙিবলৈ বুলি আৰু এয়া চাওকচোন আপোনালোকৰ এফালে কি বুলি কয় বাৰু এইবিধ সে পেটৰ কাৰণে বহুতেই ভাল আমি যিহেতু একেৰাহে মিঠাই বস্তু খাই থাকো সেইকাৰণে তিতা খোৱাটো বহুতেই প্ৰয়োজন তাকে ভাবিলো কেইটামান আজি ভাজি কৰি খাওঁ বাৰীখনলৈ আহিলো যেতিয়া শাক পাচলি কেইটামান বুটলিও নিও লগতে আৰু ইয়া তিতা ভেকুৰী কেইটামান ছিঙি লৈ যাওঁ দেখিছেনে ছিঙি আছো মই আৰু এইদৰে ছিঙি কৰি লৈ মই ভাজিলোগৈ ভাজি মেলি খালো চাওকচোন গছজোপা আৰু দুপৰীয়া সেইদৰে ছোৱালীৰ লগত অকমান ধেমালি কৰি তাৰ পাছত আহিলো মই গাখীৰ চাহ বনাম বুলি ৰাতিপুৱা যিহেতু লাল চাহ খোৱা হয় আৰু গাখীৰ চাহ ৰাতিপুৱা সময় নাখাওৱে কাৰণ মোৰ গেছৰ প্ৰব্লেম আছে আৰু গেছ হয় সেইকাৰণে ডাঠকে দুপৰীয়া সময়তে গাখীৰ চাহ একাপ খাই লওঁ আৰু আজি চাহৰ লগত খাবলৈ কি জানেনে সান্দহগুৰি আৰু কল দেখিবলৈ বৰ কিবা ভাল লগা নাই কিন্তু খাই যে কিমান টেষ্টি লাগে তাকে ভাবিলো বিস্কুট মিঠাইনো কিমান খাম আজি সান্দহগুৰি অকমান আৰু কলৰ সৈতে চাহকাপ খাওঁ সিদিনা যে মই পাৰিছিলো কলটো ধুনীয়াকৈ পকিলে আৰু দেখিছেনে বাৰু পাৰি থোৱাৰ কাৰণে খাবলৈও সময় ধুনীয়া হ'ল আৰু সান্দহগুৰিৰ লগত কল খাই বহুতেই ভাল লাগে এয়া চাওকচোন মই বহি পিনি ধুনীয়াকৈ চাহকাপ খাই লৈছোঁ ছোৱালীজনী যিহেতু শুই আছিলে তাৰ পাছত এইদৰে চাহ খাই মই বাচন বৰ্তন ধুলোঁ ধোৱাৰ পাছত এয়া দেখিছেনে খৰধৰকৈ মই ঘৰ দুৱাৰ সাৰি লৈছোঁ কাৰণ তাই উঠাৰ পাছত নহ'লে কাম কৰিবলৈ বহুতেই কষ্ট হয় কাৰণ ছোৱালীজনী ল'বলৈ ইমান মানুহ নাই আৰু আজিলৈ ভিডিঅ' ইমানেই বাই বাই